নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিউনাল চেনেললৈ। আজি আপোনালোক পুনৰ এটা ভালকৈ ওলাইছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পৰা কিন্তু আপোনালোকৰ বাবে চাকৰি পদ মুকলি কৰি দিছে। এই চাকৰিসমূহ আপোনালোকৰ ডিউৰেশ্যন হ'ব 4 বছৰৰ ডিউৰেশ্যন হ'ব। ইয়াতে আপোনালোক শিক্ষাগত 8 পাছ 10 পাছ 12 পাছ কৰিলে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে 30,000 পৰা কিন্তু আপুনি ইয়াৰ পৰা দৰমহাটো লাভ কৰিব। তো আপোনালোকে যিহেতু 4 বছৰ ডিউৰেশ্যন হয়, তো আপোনালোকে যিহেতু কৰিব বুলি ভাবি আছে, তো ভিডিঅ'টো শেষলৈকে চাব। সম্পূৰ্ণ তথ্য ভিডিঅ'টো মাজত গম পাই যাব। ফলক আমি ভিডিঅ'খনলৈ আগবঢ়াওঁ আৰু যদি মোৰ চেনেলটো হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব ফলক। তো ফ্ৰেণ্ডসকল, আপোনালোকে দেখাইছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰিক্ৰুইটমেণ্ট 2025 কাৰণে কিন্তু প্ৰথম মুকলি কৰা হৈছে। তো নেম অফ পোষ্ট দেখা হৈছে অগ্নিবীৰ বায়ু। নাম্বাৰ অফ পোষ্ট আপুনি ইয়াত দেখাইছে টু বি আপডেটেড লেটাৰ। তো আপোনালোকে যিটো ইয়াৰ অফিচিয়েল যিটো ৱেবছাইট হয়, ইয়াতে আপোনালোকে পাই যাব। তো এই লিংক মই ডিছক্ৰিপশ্যনত দিছোঁ, তাৰ পৰা আপোনালোকে চাই ল'ব। এটা আপোনালোকে দেখাই নেম অফ চেম, এইটো কোনটো আঁচনিৰ পৰা মুকলি কৰা হৈছে দেখা হৈছে অগ্নিপাত যিটো আঁচনি হয়, এই আঁচনিৰ পৰা এই প্ৰথম মুকলি কৰা হৈছে। নেম অফ ডিউৰেশ্যন অফ ছাৰ্ভিচ ইয়াত দেখা হৈছে 4 বছৰৰ কাৰণে ডিউৰেশ্যন হয়। এইটো মই আগতে কৈ দিছোঁ আপোনালোকক। লগতে আপোনালোকে ডিপাৰ্টমেণ্ট দেখা হৈছে ইণ্ডিয়া এয়াৰফ'ৰ্চ। তো ইয়াতে আপোনালোকে চাব পাৰিছে। তো ইয়াতে দেখা হৈছে নেম অফ মিনিষ্ট্ৰী অফ ডিফেন্স, এইটো ডিফেন্সৰ চাকৰি হয়। তো যিসকলে ডিফেন্সৰ চাকৰি কৰিব বুলি ভাবি আছে ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখা পাইছে ডেট অফ লাঞ্চ অফ দ্য চেম। তো ইয়াতে 2022 চনৰ 14 জুনৰ পৰা মুকলি কৰা হৈছিলে এই চেমটো। তো এতিয়া বৰ্তমান আকৌ এপ্লাই চলি আছে, তো আপোনালোকে আবেদন কৰিব পাৰিব। জব লোকেশ্যন যিটো হয়, এইটো গোটেই ভাৰততে প্ৰযোজ্য হয়, সকলোতে আপোনালোকে ইয়াতে চাকৰিসমূহ কৰিব পাৰিব। ইয়াতে চাকৰি কৰিবৰ কাৰণে আপোনালোকে এজ লিমিট ইয়াতে চাব পাৰিছে কেণ্ডিডেট বৰ্ণ বিটুইন 1 জানুৱাৰী 2005, অৰ্থাৎ আপোনালোকে 2005 চনৰ 1 জানুৱাৰীৰ পৰা আপোনালোক 2008 জানুৱাৰীৰ 1 জুলাইলৈকে যিখিনি এই মাজত যিহেতু জন্ম হৈছিলে সিহঁতে জাষ্ট আবেদন কৰিব পাৰিব। তো ইয়াতে আপুনি দেখা পাইছে। তো এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপুনি চাওঁ, ইয়াতে দেখা হৈছে 10 পাছ 12 পাছ কৰাসকলে কিন্তু আবেদন কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ নাই। চ' আপোনালোকে ডিপ্ল'মা যিহেতু কৰিছে সিহঁতে কৰিব পাৰিব। ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিচিটি যিহেতু কৰিছে ইয়াতো কিন্তু আবেদনসমূহ কৰিব পাৰিব। ইয়াতে চাকৰি কৰিবৰ কাৰণে কিছু মেণ্ডেটৰী মেডিকেল ষ্টেণ্ডাৰ্ড অফ অগ্নিবীৰ বায়ু ইয়াত দেখা পাইছে আপোনালোকে। ইয়াতে আপুনি কি লাগিব, হাইট লাগিব, চেষ্ট লাগিব। ইয়াত দেখা পাইছে হাইটটো আপোনালোক হ'ব লাগিব মিনিমাম আপোনাৰ 152 চেণ্টিমিটাৰ। লগতে আপোনালোক চেষ্ট লাগিব। ইয়াত দেখা পাইছে মেল কেণ্ডিডেট দ্য চেষ্ট উইল শুড বি ৱেল, আপুনি দেখা পাইছে ইয়াত 77 চেণ্টিমিটাৰ হ'ব লাগিব আপোনালোকৰ পুৰুষৰ যিটো চেষ্ট হয়। ফিমেলৰ কাৰণে ইয়াত দেখা পাইছে আপোনালোক 5 চেণ্টিমিটাৰ এক্সপেনশ্যন কৰি দিয়া আছে। তো ইয়াতে আপোনালোকে আবেদন কৰিলে ৱেইট কিমান হ'ব লাগিব, পৰচন টু ৱেইট এজ এন লিমিট, আপোনালোকৰ যি বয়স হিচাপত আপোনালোকৰ যিটো ৰেঞ্জত হ'ব লাগিব, কিন্তু বেছি হ'লে বা কম হ'লে আপুনি ইয়াতে আবেদনসমূহ কৰিব নোৱাৰিব বা চাকৰি লাভ নকৰে। তো ইয়াত দেখা পাইছে প্ৰেগনেঞ্চি থকা মহিলাসকলে কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰিব। আৰু লগতে যি মানুহ কলা কাণেৰে নুশুনে সিহঁতে কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰিব। আটাইতকৈ ডাঙৰ কথা এইটো হ'ল যে বডি টেটু। ইয়াত দেখা পাইছে যিসকল ল'ৰাই বডি টেটু কৰে, অৰ্থাৎ বডিত টেটু বনায়, সিহঁতে কিন্তু ইয়াতে চাকৰি লাভ নকৰিব। তো যিসকলে টেটু বনাইছে এতিয়া টেটু আপোনালোকে আঁতৰাই লওক। তো ফ্ৰেণ্ডসকল, আপোনালোকে দেখা পাইছে পে স্কেল, আপোনাৰ যিটো চেলাৰী হয় চেলাৰীটো ফাৰ্ষ্ট ইয়াৰত আপুনি কিমান পাব দেখা পাইছে 30,000, ছেকেণ্ড ইয়াৰত 33,000, তাৰপিছত থাৰ্ড ইয়াৰত 36, ফ'ৰ্থ ইয়াৰত 40,000 টকা আপোনালোকে লাভ কৰিব। লগতে আপুনি ইন হেণ্ড 70% আপোনালোকৰ কিন্তু এইটো জমা হ'ব, যিটো আপোনালোকৰ শেষত পাব। এইটো গোটেইকেইটা মিলাই আপোনালোকে 10 লাখ এটা 4 বছৰ পিছত 10 লাখ এটা পাই যাব। তো লাইফ ইঞ্চুৰেঞ্চ কিন্তু আপুনি কভাৰ কৰিব। এইটোৱে লাইফ ইঞ্চুৰেঞ্চ কৰিলে আপোনাৰ 48 লাখৰ লাইফ ইঞ্চুৰেঞ্চ এটা হৈ যাব। তো আপোনালোকে এই চাকৰিসমূহ কৰি থৈ দিয়ক। তো ফ্ৰেণ্ডসকল, আপোনালোকে দেখা পাইছে ইম্পৰ্টেণ্ট ডেট। তো এই ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন। তো আপুনি দেখাইছে 7 তাৰিখৰ পৰা কিন্তু আপোনালোক আবেদনসমূহ আৰম্ভ হৈছে, অৰ্থাৎ আজি হৈছে 9 তাৰিখ ন। তো আপোনালোক 7 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আপুনি 27 জানুৱাৰীলৈ কিন্তু আবেদনসমূহ কৰিব পাৰিব। বহুত দিন সময় আছে আপোনাৰ হাতত আবেদনসমূহ কৰি লৈ আপুনি চাকৰিসমূহ যদি লাভ কৰিব পাৰে। নেম অফ ইছ্যু অফ এডমিট কাৰ্ড দেখা পাইছে আপুনি 19 মাৰ্চত কিন্তু আপোনালোকৰ এডমিট কাৰ্ডটো ইছ্যু হ'ব। তো ডেট অফ এক্সাম হ'ব আপোনালোকৰ 22 মাৰ্চত কিন্তু এক্সামসমূহ হ'ব। তো ফ্ৰেণ্ডসকল, এতিয়া কথা হ'ল আপোনালোকে আবেদনসমূহ কেনে কৰিব। আবেদন কৰাৰ যিবোৰ প্ৰয়োজনীয় লিংকসমূহ ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে চাই ল'ব। লগতে এইখন পেজৰ লিংকো আপোনালোকে তাত পাই যাব। পেজখনত আহি আপোনালোকে সম্পূৰ্ণ তথ্যসমূহ ভিজিট কৰি চাব পাৰিব। তো ভিডিঅ'টো বুজি নাপালে কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।